তেওঁ কৈছে যে কংগ্ৰেছীৰ দালাল চেনেল তাতে আকৌ কংগ্ৰেছৰ চোৱা চেলেকা পত্ৰকাৰ তই মোক কৈছে তই চোৱা চেলেকা পত্ৰকাৰ কিন্তু কৈছে তেওঁ সপোন দেখি থাক বিজেপি ভাঙিব নোৱাৰ তহঁতে উৎসাহ অসম আন্দোলনৰ সময়ত এই জুই জ্বলিবই বুলি নমস্কাৰ মই অনুপম চক্ৰৱৰ্তী আপুনি কোনোবা এজন সতীৰ্থক লগ পাইছে বহু দিনৰ পিছত আৰু আপুনি সুধিছে কি খবৰ আপোনাৰ এই যে আপুনি চৰ্চা আৰু আলোচনা কৰিছে তেতিয়াই খবৰ আৰম্ভ হয় আৰু যেতিয়া আপোনালোকৰ সম্পৰ্ক গভীৰ হৈ যাব ক্ৰমান্বয়ে বিষয় আলোচনা কৰি থাকিব তেতিয়া এটা বিষয়ৰ গভীৰতালৈ আপোনালোকে সোমাই যাব তেতিয়াই আৰম্ভ হয় খবৰৰ আৰৰ খবৰ 2026 যিমানেই আহিছে সিমানেই বিজেপিৰ বৰঘৰত তেওঁলোকৰ মানুহে জুই দিবলৈ আৰম্ভ কৰিছে ঠিক এই উদাহৰণটোক আন ধৰণে ধৰি যদি মই কওঁ যে বিজেপিৰ বাজপেয়ী ভৱনত এটা ডাঙৰ বৰলৰ বাঁহ আছে আৰু বিজেপিৰে কোনোবা মানুহে লাহে লাহে আহি বৰলৰ বাঁহত জুই লগাই দিছে বৰল ওলাইছে কামুৰিছে তেনেধৰণৰ এক পৰিস্থিতি এই মুহূৰ্তত অসম বিজেপিত হৈ আছে 2016 চনলৈ যদি আপোনালোকক উভতাই নিউ প্ৰিয় দৰ্শক 2016 চনত এটা পৰিস্থিতি হৈছিল যিটো পৰিস্থিতি বিজেপিত নহয় ৰাজীৱ ভৱনত হৈছিল এই ধৰণে অস্থিৰতা আহিছিল এই ধৰণে বিতৰ্ক আহিছিল এই ধৰণে কংগ্ৰেছৰ জ্যেষ্ঠ কনিষ্ঠই যুদ্ধ কৰিছিল ফলাফল আমি দেখিলো ফলাফল অসমৰ ভোটাৰে দেখুৱাই দিলে কংগ্ৰেছক কাষৰীয়া কৰি দিয়া হ'ল আৰু বিজেপিক প্ৰতিষ্ঠা কৰা হ'ল আৰু 2016 চনৰ সেই দিনবিলাক 2026ৰ আগে বিজেপিক যে নিজে আমন্ত্ৰণ জনাই আনিছে পৰিস্থিতি কিন্তু ভয়াবহ যোৰহাটত গৌৰৱ গগৈ সাংসদ হোৱাৰ পিছত নিয়ন্ত্ৰণৰ ৰেখা যেন পাৰ হৈ গৈছে অসম বিজেপিত বাজপেয়ী ভৱনত টেনচনৰ ওপৰত টেনচন এই সমগ্ৰ টেনচন সম্পৰ্কে আপুনি কি ভাবে কিয় বিজেপিত এই ধৰণৰ ফাট দেখিবলৈ পোৱা গৈছে এই সম্পৰ্কে আপোনালোকৰ মতামত আমাৰ কাৰণে প্ৰয়োজন ফাট ওলাইছে ইফালে ফাট ওলাই সিফালে এমচিল লগাই ইফালে ফাট মেলে এটা এমচিল ইতিমধ্যে লগালে ৰমেন ডেকাক ৰাজ্যপাল দিয়া হ'ল পিছে হ'ব কি লগে লগে 3-4টা ফাট একেলগে আৰম্ভ হ'ল আকৌ এমচিল লগা হ'ল পৰিস্থিতি অতি ভয়ানক আজিৰ দিনটোত 3টা ঘটনা হৈছে কংগ্ৰেছত হোৱা নাই জাতীয় পৰিষদত হোৱা নাই ৰাইজৰ দলত অসম গণ পৰিষদ হোৱা নাই কেৱল বিজেপিত হৈছে নলবাৰীত অশোক শৰ্মাই বিজেপি টাটা বাই বাই কৰিলে একে সময়তে খবৰ ওলাল ৰাজেন গোহাঁয়ে তিনিচুকীয়াৰ পৰা গোলাঘাটত গৈ প্ৰশান্তি লজত গোপনে বিজেপিৰ প্ৰাক্তন বিজেপিসকলৰ বিজেপিৰ জ্যেষ্ঠসকলৰ সৈতে চৰ্চা আৰু আলোচনাত বহিছে কাৰণ তাত এটা নতুন দলৰ কথা আহি পৰিছে আৰু এই খবৰ বিয়পি থকাৰ সময়তে যোৰহাটৰ পৰা এটা ফেচবুক পোষ্ট আহিল মনোজ মহন্ত ডাঙৰীয়া তেওঁ কাৰ্যনিৰ্বাহক সদস্য ভাজপাৰ তেখেতে এটা দীঘলীয়া পৰামৰ্শ দিছে প্ৰতিজন সভাপতিক তেওঁ প্ৰশ্ন কৰিছে কিয় আজি এই দশা হ'ল এয়া বিজেপিৰ কিয় এই ধৰণৰ পৰিস্থিতি আহিছে চৰ্চা কৰিবলৈ আপোনালোকৰ সন্মুখত খবৰৰ আৰৰ খবৰ চৰ্চা কৰিবলৈ কেইবাগৰাকীও ৰাজনৈতিক চিন্তাধাৰী লোক আছে মোৰ লগত যোৰহাটৰ পৰা এই মুহূৰ্তত উপস্থিত আছে ফেচবুক পোষ্ট আপডেট দিয়া মনোজ মহন্ত ডাঙৰীয়া যি ভাজপাৰ কাৰ্যনিৰ্বাহক সদস্য আৰু বহুত পুৰণি তেখেতে বিজেপিৰ আজিৰ উত্থানৰ আগত বিজেপিৰ যিখন যুদ্ধ হৈছিলে সেই যুদ্ধখন সন্মুখত দেখিছে তেখেতে কিছু মানুহৰ নাম আজি উল্লেখ কৰিছে তেখেতে প্ৰয়াত ইন্দ্ৰমণি বৰাৰ নাম কৈছে আমিও কাষৰ পৰা দেখিছিলোঁ উজান বজাৰৰ ঘৰটোত ইন্দ্ৰমণি বৰা ডাঙৰীয়া বহি কেনেকৈ সেই সময়ত বিজেপিৰ চিন্তা কৰিছিল আমি নিজে দেখা আমি নাৰায়ণ বৰকটকী ছাৰকো দেখিছিলোঁ কি ধৰণে চিন্তা কৰিছিল আৰু মহন্ত ডাঙৰীয়াই সেই সকলো প্ৰসংগ উল্লেখ কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো কিছু কথা জনাইছে মহন্ত ডাঙৰীয়াৰ লক্ষ্য উদ্দেশ্য স্পষ্ট যে বিজেপিত ভাঙোন হ'ব নালাগে বিজেপিত হতাশা আহিব নালাগে অৱসাদ আহিব নালাগে খং কৰি মানুহ ওলাই যাব নালাগে অশোক শৰ্মাৰ দৰে মানুহ পুনৰ ঘূৰি আহিব লাগে সেইবাবে তেওঁৰ ফেচবুক পোষ্ট পিছে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত মহন্ত ডাঙৰীয়াৰ এই ফেচবুক পোষ্টত আমি ভবা ধৰণে পজিটিভকৈ ল'বনে নাই নলয় তাৰ প্ৰমাণ ওলাই গৈছে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ডাঙৰীয়াই স্পষ্টভাৱে কৈছে মনোজ মহন্ত কোন মই চিনি নাপাওঁ
বিজেপিৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্য কেইবা দশক ধৰি বিজেপিক তুলি ধৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি থকা মনোজ মহন্তক যদি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কয় যে মই চিনি নাপাওঁ, তেতিয়াহ'লে খং অভিমান বাঢ়ি যোৱাটো স্বাভাৱিক। মহন্ত ডাঙৰীয়া স্ক্ৰীণত আছে, স্বাগতম জনাইছোঁ মোৰ খবৰৰ আঁৰৰ খবৰত। নলবাৰীত জ্ঞানেন মহন্ত মোৰ লগত সংযোজন হৈ থাকিব খন্তেক সময়ৰ পাছত। আমি চৰ্চা কৰিম এই সম্পৰ্কে। মহন্ত ডাঙৰীয়াৰ সন্মুখলৈ যোৱাৰ পূৰ্বে প্ৰথমতে আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ, আজি পদত্যাগ কৰি আৰু কংগ্ৰেছত অংশগ্ৰহণ কৰিম বুলি কোৱাৰ পিছত অশোক শৰ্মাই কি কথা ক'লে শুনি লওক, তাৰপিছত মই গৈ আছোঁ মহন্ত ডাঙৰীয়াৰ ওচৰত। গঢ়া বুলি নকওঁ, কেতিয়াও সেই অহংকাৰ মই নকৰোঁ, কিন্তু মই জন্ম নিদিলেও লালন পালন কৰা এই দলটো মই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ অনাৰ সময়ত এখন জিলাৰ সভাপতিৰ দায়িত্ব লৈ আছিলোঁ আৰু চৰকাৰ অনাৰ পিছত আজি প্ৰথম চৰকাৰখন শেষ হোৱাৰ পিছত দ্বিতীয় চৰকাৰখন আহিছে আৰু এনেকুৱা এটা মুহূৰ্তত মই এই দলটোৰ পৰা আজি কাৰ্যকৰী হোৱাকৈ অব্যাহতি পত্ৰ মই দিলোঁ। মোৰ এটা কথাত মই আশ্বস্ত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ বেয়া দিনত মই যাব ওলোৱা নাই, ভাল দিনত মই যাব ওলাইছোঁ। যিটো দল আজি বিশ্বৰ ভিতৰত সৰ্ববৃহৎ হিচাপে স্বীকৃতি পাইছে বা যিটো দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আছে বা ৰাজ্যিক চৰকাৰ যথেষ্ট সংখ্যক আছে বা স্থানীয় অসমত স্থানীয় নিকায়সমূহতো বিজেপি দলৰ নেতৃত্বতে চৰকাৰ আছে বা ময়ো এটা নিগমৰ অধ্যক্ষ হিচাপে দায়িত্ব নিৰ্বাহ কৰি আছিলোঁ, তেনেকুৱা সময়তে মই বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ পৰা অব্যাহতি ল'লোঁ। মোৰ অভিযোগ বেছি নাছিল, যদিও কেতিয়াবা কোনোবাই কয় মই টিকট নোপোৱাৰ কাৰণে এইখিনি কৰিছোঁ বুলি কেতিয়াবা কোনোবাই কোৱা শুনিছোঁ, কিন্তু মই আপোনালোকে জানেই 2021 চনত মই টিকট যেতিয়া পোৱা নাছিলোঁ, মই কিন্তু তেতিয়া কোনো বিদ্ৰোহ কৰা নাছিলোঁ। মই ভাৰতীয় জনতা পাৰ্টীৰ হৈ লাগিছিলোঁ, ভাৰতীয় জনতা পাৰ্টীক ভোট দিছিলোঁ, কিন্তু তাৰ পিছৰে পৰা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পৰ্যালোচনা সভাত নলবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জয়ন্ত মল্ল বৰুৱাই প্ৰথম কৈছিল যে 6 নম্বৰ পঞ্চায়তত ভোট দিয়া নাই, অৰ্থাৎ মই যিটো পঞ্চায়তত বাস কৰোঁ। তো লগে লগে সেই সময়ৰ পঞ্চায়ত সভাপতি বীৰেন দাস আৰু প্ৰভাৰী ক্ষিতিশ বৰ্মনে এইটো কথাৰ প্ৰতিবাদ কৰিছিল যে নহয়, আপুনি আগৰজনতকৈ এতিয়া বেছি পাইছে। তেতিয়া সেই কথাটো তাতে সমাপ্ত কৰি তেওঁ পিছত কৈছিল হয় নেকি, মোক কোনোবাই কৈছে 6 নম্বৰ পঞ্চায়তত ভোট দিয়া নাই বুলি, অৰ্থাৎ মোৰ বিৰোধিতা কৰিছোঁ সেই কাৰণে পঞ্চায়তত ভোট পোৱা নাই, সেই কথাটো তেওঁ প্ৰকাশ কৰিছে। এয়া হৈছে অশোক শৰ্মা। ইতিমধ্যে ফেচবুক পোষ্ট আৰম্ভ হৈ গৈছে। মই মহন্ত ডাঙৰীয়াৰ আগত কথা পতাৰ আগতে জনাইছোঁ, ৰজুল হক বাবুৱে কৈছে যে পচা আলু য'তেই থাকিব ততেই গোন্ধ ওলাব। অমৃত গগৈয়ে মোকেই গালি পাৰিছে, অমৃত গগৈ ডাঙৰীয়াই মোকেই গালি পাৰিছে, তেওঁ বোধহয় বিজেপিৰ মানুহ। তেওঁ কৈছে যে কংগ্ৰেছী দালাল চেনেল, তাতে আকৌ কংগ্ৰেছৰ চোৱা চেলেকা পত্ৰকাৰ তই, মোক কৈছে তই চোৱা চেলেকা পত্ৰকাৰ, সপোন দেখি থাক বুলি কৈছে। মোক কৈছে তই সপোন দেখি থাক, মোৰ বিজেপি আহিল কংগ্ৰেছ আহিল কি আহে যায়, কিন্তু কৈছে তেওঁ সপোন দেখি থাক, বিজেপি ভাঙিব নোৱাৰ তহঁতে। ৰাহুলে বিজেপি ভাঙিব নোৱাৰে, লগত মোকো কৈছে তহঁতৰ দিন ভাল হ'বনে নাই নহয়। ৰাজেন গোহাঁই বিজেপিত একো ফেক্টৰ নহয় এতিয়া। মোক গালি দিয়াখিনি বাদ দি পেলাই অমৃত গগৈয়ে কৈছে যে বিজেপি একো ফেক্টৰ নহয় ৰাজেন গোহাঁই, 1 নম্বৰ। আৰু 2 নম্বৰ কৈছে যে বিজেপি ভাঙিব নোৱাৰে ৰাহুল গান্ধীৰ কথা কৈছে। এই যে ৰাজেন গোহাঁই বিজেপিৰ একো ফেক্টৰ নহয়, অমৃত গগৈ ডাঙৰীয়াই যে কৈছে, বোধ কৰোঁ বিজেপিত আটাইতকৈ বৃহৎ সমস্যাটো তাৰ পৰাই আৰম্ভ হৈছে। মই অমৃত গগৈক ধন্যবাদ জনাইছোঁ, তই বুলি কৈ মোক কংগ্ৰেছৰ চোৱা চেলেকা পত্ৰকাৰ বুলি কওক বাৰু, কিন্তু তেওঁ সঁচা কথা এষাৰ কৈ গ'ল যে ৰাজেন গোহাঁই বিজেপিত এতিয়া ফেক্টৰ নহয়। আজি বিজেপিৰ যিসকল পুৰণি লোক তেওঁলোকে অশান্তি কৰিছে, কিছু ৰাজেন গোহাঁই কৰিছে, কিছু অশোক শৰ্মাই কৰিছে, আৰু আজি এক প্ৰকাৰ মহন্ত ডাঙৰীয়াও কৰিছে। মহন্ত ডাঙৰীয়া, আপোনাক স্বাগতম জনাই অমিত গগৈৰ এই বিষয়টোৱে মই আপোনাৰ সন্মুখত উলিয়াই দিছোঁ। অমিত গগৈ কৈছে যে ৰাজেন গোহাঁই বিজেপিত একো ফেক্টৰ নহয় এতিয়া।
সমগ্ৰ বিজেপিত এইটোৱে আটাইতকৈ বৃহৎ সমস্যা হিচাপে থিয় দিছে কিছু মানুহ যিয়ে দল গঢ়িছিল সেইসকলৰ ফেক্টৰ নহয় বুলি ভবাৰ ফল হৈছে এই ধৰণৰ অশান্তি মহন্ত ডাঙৰীয়া হয় কওক মহন্ত ডাঙৰীয়া হয় 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 শুনা নাই মই কিন্তু শুনিছে মোৰ মাত হয় আচ্ছা প্ৰথম কথা আহিলে যেতিয়া বিজেপিৰ কথা ক'ম বিজেপি এটা আদৰ্শবাদী দল বিজেপিত সংস্কাৰ আছে আদৰ্শ আছে এজন বিজেপি কাৰ্যকৰ্তাৰ ব্যৱহাৰত আপুনি গম পাব সেই ব্যক্তিজন কিমান বিজেপি হয় নে নহয় মই শুনি আছো আপুনি শুনা পাইছে নাই বাৰু শুনি আছো কৈ যাওক গতিকে বিজেপিৰ কাৰ্যকৰ্তা এজনৰ ব্যৱহাৰতে আপুনি গম পাব আৰু এটা কথা আমাৰ মেইন প্ৰধান মাৰ্গদৰ্শক আছিল বিজেপিৰ অটল বিহাৰী বাজপেয়ীজী আৰু লাল কৃষ্ণ আদৱানীজী অটল বিহাৰী বাজপেয়ীজী এটা কথা বাৰে বাৰে কৈছিল যে যেতিয়া এটা দল ক্ষমতাত থাকে তেতিয়া তেওঁলোকৰ ব্যৱহাৰৰ পৰা কাৰ্যক্ৰমণিকাত অত্যন্ত মাৰ্জিত হ'ব লাগে তেওঁলোকৰ কথা বতৰা মাৰ্জিত হ'ব লাগে অহংকাৰ শূন্য হ'ব লাগে আজি আপোনাক যিজন বিজেপি কাৰ্যকৰ্তাই তই বুলি সম্বোধন কৰিছে আপোনাৰ দৰে এজন পত্ৰকাৰ ইউ মে বি ৰাইভেল ফৰ দেম বাট মই ভাবোঁ যে সেইজন প্ৰকৃতাৰ্থত এজন বিজেপি কাৰ্যকৰ্তা কোনো কাৰণতেই হ'ব নোৱাৰে তেওঁ বিজেপি দলত ছত্ৰছায়াত অলপ টাইম ৰৈ হয়তো তেওঁ নিজক সংস্কাৰ কৰিব পৰা নাই বা বিজেপি সংস্কাৰিত ধাৰাৰ কাৰ্যকৰ্তা তেওঁ কোনো প্ৰকাৰে নহয় প্ৰথম কথা দ্বিতীয় কথা যে আপুনি ক'লে ৰাজ্যিক সভাপতিগৰাকীয়ে মোক চিনি নাপায় মই ৰাজ্যিক সভাপতিগৰাকীয়ে চিনি নোপোৱা কথাটো মোৰ বাবে দুৰ্ভাগ্যজনক হয় কাৰণ তেখেতে ছিগনেচাৰ কৰি দিয়া কাগজখনৰ ওপৰত ভিত্তি কৰিহে মই আজি ৰাজ্যিক কাৰ্যকৰ্তা মে বি যে তেখেতে মোৰ হয়তো এপিয়েৰেঞ্চটো বা চেহেৰাটো পাহৰিব পাৰে কাৰণ তেখেতলোক বহুত মানুহৰ সংস্পৰ্শত থাকে আৰু আমি কাৰ্যকৰ্তা হিচাপে আমি কাৰ্যৰ পথাৰত থাকোঁ সেইকাৰণে সেই ডিফাৰেঞ্চটোৰ কাৰণে মে বি তেওঁ মই কোন মোৰ চেহেৰাটো হয়তো তেওঁ সন্মুখলৈ নাহিব পাৰে এইটো হ'ব পাৰে সেইটো একো অসম্ভৱ নহয় কিন্তু মই কওঁ আপুনি যিটো কথা ক'লে বিজেপিৰ দাম্ভিকতা আৰু অহংকাৰ এই দাম্ভিকতা আৰু অহংকাৰ যিদিনাই শূন্য হ'ব সেইদিনাই বিজেপিৰ ৰাজত্বৰ ম্যাদ দীৰ্ঘদিনৰ বাবে স্থায়ী হ'ব আৰু সেইটো বিচাৰিয়ে মই আজি দলৰ ক্ষেত্ৰত এই পোষ্টটো দিছোঁ কাৰণ অশোক শৰ্মাৰ ক্ষেত্ৰত মই এটা কথা বাৰে বাৰে ক'ম অশোকদাৰ দৰে কাৰ্যকৰ্তা বহু নতুনকৈ অহা মানুহে বিজেপিত নুবুজিব বিজেপি একোজন কাৰ্যকৰ্তাৰ কাৰ্যদক্ষতা কাৰ্যক্ষমতা তেওঁ ব্যৱহাৰ তেওঁ কথা বতৰা তেওঁ পিন্ধন উৰণৰ পৰা আদি কৰি প্ৰতিটো দিশত থকা তেওঁৰ যিটো আদৰ্শ সেই আদৰ্শটো প্ৰত্যেকজন প্ৰকৃত বিজেপি বা স্বাভিমানী বিজেপি আৰু দক্ষ বিজেপি কাৰ্যকৰ্তাৰ গাত সদায় পৰিস্ফুট হয়